নমস্কাৰ মই মনোৰম বণিক সম্পাদক বঙাইগাঁও জিলা বিশ্ব হিন্দু পৰিষদ আজি আমি এই যেটো প্ৰেছ মিট ৰাখিছো ইয়াৰ আমাৰ মূল উদ্দেশ্যই হৈছে আমাৰ হিন্দু সমাজক একত্ৰিত কৰা আমাৰ আগন্তুক 26 আগষ্ট তাৰিখে আমাৰ বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিবলৈ ওলাইছো আজিৰ পৰা ঠিক 1964 চনত আমাৰ বিশ্ব হিন্দু পৰিষদৰ এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিনটোতেই স্থাপনা হৈছিল গতিকে প্ৰত্যেক বছৰে আমি এই দিনটোত আমাৰ স্থাপনা দিৱস হিচাপত আমি পালন কৰো গতিকে অন্যান্য বছৰৰ দৰে এইবেলিও আমি আমাৰ বিশ্ব হিন্দু পৰিষদৰ স্থাপনা দিৱসটো খুব ধুমধামেৰে আমি আয়োজন কৰিব ওলাইছো গতিকে ইয়াৰ লগত সংগতি ৰাখি আমি কিছুমান কাৰ্যক্ৰম আমি ৰাখিছো গতিকে আমাৰ আজি 3 দিন আগত আমাৰ ৰাইজৰ সহযোগত সনাতনী ৰাইজৰ সহযোগত আমি এখন কমিটি গঠন কৰিছিলো আৰু এই কমিটিত আমাৰ সিদ্ধান্ত হৈছিল যে আমি বৰপাৰা ৰাজহুৱা খেলপথাৰ আমাৰ বঙাইগাঁও ইনডোৰ ষ্টেডিয়ামৰ ওচৰত তাত আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু এই কাৰ্যসূচী আমাৰ শেষ হ'ব আমাৰ বঙাইগাঁও কলেজত গতিকে আমি ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ সিদিনাখনৰ আইসকলৰ নাম প্ৰসংগৰ কাৰ্যসূচী ৰাখিছো আৰু ঠিক আমাৰ 11 বজাৰ লগে লগে আমাৰ ভাগৱত পাঠ হ'ব আৰু 12 বজাত আমি ৰাখিছো প্ৰসাদ বিতৰণ আৰু তাৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আমাৰ থাকিব দিনৰ 2 বজাৰ পৰা যেটো আমাৰ বিশ্ব হিন্দু পৰিষদৰ 60তম প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীৰ লগত সংগতি কৰি হ'ব গতিকে সেইদিনাখন আমি 2 বজাৰ পৰা আমি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু ঠিক 3 বজাৰ লগে লগে আমি তাত আমাৰ বৌদ্ধিক কাৰ্যসূচী হ'ব আৰু এই বৌদ্ধিক কাৰ্যসূচীত আমাৰ কান্তৰ পৰা আমাৰ কাৰ্যকৰ্তা আহিব আৰু লগতে আমাৰ ঠিক 3:30 বজাৰ পৰা আমি আমাৰ যেটো বিশাল শোভাযাত্ৰা আমাৰ এই সিদিনাখনৰ যেটো মেইন কাৰ্যসূচী আমি হেতু আৰম্ভ কৰিম আৰু এই কাৰ্যসূচীত আমি সমূহ সনাতনী হিন্দু সমাজৰ আমি উপস্থিতি তথা সহায় সহযোগিতা আমি কামনা কৰিম যাতে আমি এটা সমাজত বাৰ্তা দিব লাগে যে আমি সমূহ সনাতনী হিন্দু সমাজ বিভিন্ন ভাষা ভাষী সকলো বাদ দি আমি একত্ৰিত এইখিনি আমাৰ যেহেতু এটা বাৰ্তা সমাজত যাব লাগে এইখিনি আমাৰ ক'ব লগা গতিকে শেষত মই এইখিনিয়ে কম আমাৰ সিদিনাখনৰ শোভাযাত্ৰাত আমাৰ সকলো সনাতনী হিন্দু আৰু আমাৰ সিদিনাখন যি বিশাল ধৰ্মীয় শোভাযাত্ৰা আমি বৰপাৰা ষ্টেডিয়াম খেলপথাৰৰ পৰা বঙাইগাঁও কলেজ খেলপথাৰলৈ হ'ব তাত আমি সমূহ সনাতনী হিন্দু সমাজৰ একান্ত উপস্থিতি আমি কামনা কৰিছো আৰু আমাৰ এই কাৰ্যসূচী বঙাইগাঁও কলেজ খেলপথাৰত শেষ হোৱাৰ সময়ত তাত আমাৰ এটা মটকা ফুটা কাৰ্যসূচীও আমি ৰাখিছো লগতে আমাৰ তাত গৈ কিনে শেষ হোৱাৰ পিছত আমাৰ ভোগ বিতৰণৰো ব্যৱস্থা থাকিব আৰু লগতে আমি ৰাইজক আৰু এটা কথা জনাব বিচাৰিছো আমাৰ সনাতনী হিন্দু সমাজক তেওঁলোকে যেন সিদিনাখন তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীসকলক কৃষ্ণ তেনেকে সজাই বালক কৃষ্ণ হওক বা কিবা হওক তেনেকে সজাই কিনে লৈ আহে আৰু তেওঁলোকক আমি তাত এটা আৰতিৰো ব্যৱস্থা কৰিছো গতিকে তেওঁলোকক আমি এটা অনুৰোধ জনাম যে তেওঁলোকে নিজৰ সন্তানবোৰক যাতে আমাৰ সংস্কৃতি কি হেতু যাতে বুজি পায় সেই কাৰণে তেওঁলোকে এই শ্ৰীকৃষ্ণ বনাই লৈ আনিব লাগে তেতিয়াহে আমাৰ নতুন উঠি অহা প্ৰজন্মই আমাৰ সনাতনী ধৰ্ম কি সনাতন আমাৰ ধৰ্মৰ মহত্ব কেনেকুৱা তেওঁলোকে বুজি পাব গতিকে আমি আজি আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক আমি আশা কৰিছো যে তেওঁলোকে দলে বলে আমাৰ এই বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিৱস দিনটো ধুমধামেৰে উদযাপন কৰাত মানে সহায় সহযোগিতা আগবঢ়ায় ধন্যবাদ আৰু লগতে আমাৰ সিদিনাখন যেটো কমিটি গঠন হৈছিল কমিটি গঠনত আমি ৰাইজৰ পৰা আমাৰ এই মতিলাল চামচোখা তেখেতক আমি সভাপতিৰ দায়িত্ব দিছিলো গতিকে তেখেতে আমাৰ বিস্তৃত কাৰ্যসূচীখিনি বাকিখিনি ক'ব তেখেতে सभी को नमस्कार। श्री कृष्ण जन्माष्टमी महोत्सव समिति और विश्व हिंदू परिषद के 60वां स्थापना दिवस समिति के अध्यक्ष होने के नाते मैं आप सभी को नमस्कार करता हूं। आप सभी को बताना चाहता हूं कि आज से 60 वर्ष पूर्व हमारे श्री कृष्ण जन्माष्टमी के दिन ही विश्व हिंदू परिषद की स्थापना हुई थी और इस संयुक्त अवसर पर इस बार 26 अगस्त 2024 को हम लोगों ने एक जन्माष्टमी महोत्सव को सेलिब्रेट करने का आयोजन किया है। इस दिन एक विशाल शोभा यात्रा का आयोजन किया हमने जो कि शुरू होगी हमारे इंडोर स्टेडियम के जो ग्राउंड है वहां से शुरू होकर बंगाइगांव कॉलेज तक आएगी। इस विशाल शोभा यात्रा के साथ साथ और भी प्रोग्राम है। सुबह 9 बजे से वहां पे नाम कीर्तन, 11 बजे भागवत पाठ, 12 बजे प्रसाद वितरण
उसके बाद 2 बजे हमारे प्रांत से आने वाले जो अधिकारी होंगे उनके द्वारा विश्व हिंदू परिषद के ऊपर एक संबोधन दिया जाएगा, स्थापना दिवस पर एक संबोधन होगा। उसके बाद 3-3:30 बजे करीब हम लोग वहां से विशाल शोभा रैली को शुरू करेंगे, जो कि आएगी अपने बंगाईगांव कॉलेज के मैदान तक। यहाँ पे एक मटकी फोड़ का कार्यक्रम रखा गया है शाम को, और साथ खिचड़ी प्रसाद का वितरण भी होगा। और इस विशाल शोभा यात्रा में आप सभी अपने बच्चों को कृष्ण राधा से तैयार कर सजाकर आप ला सकते हैं। उनके लिए हम लोगों ने अलग से गाड़ियों की व्यवस्था की है, गाड़ी में आराम से जा पाएंगे। और बाकियों के लिए भी, कोई वृद्ध भी आना चाहे तो उनके लिए भी गाड़ी की व्यवस्था रहेगी हमारे यहाँ पे। हम आप सभी से यही कामना करते हैं कि आप सब परिवार हमारे शोभा यात्रा में सम्मिलित हो और इस शोभा यात्रा का मान बढ़ावे। नमस्कार।